জয় হিন্দ বন্ধুসকল, থাম্বনেইলৰ পৰাতো তোমালোকে পঢ়ি কেনে গমেই পালা, চাই কেনে গমেই পালা যে মই আজি কিহৰ ওপৰত কথা পাতিম। আজি মই কথা পাতিম যে তোমালোকৰ মাইণ্ডত এতিয়া এটা প্ৰশ্ন বাৰে বাৰে চলি আছে, যিটো তোমাক টোপনি আহিবলৈ দিয়া নাই। সেইটো হৈছে, যদি কিবা কাৰণত যদি মোৰ এইবাৰ চাকৰিটো নহয়, গাঁৱৰ মানুহে মোক কি ক'ব। ঠিক আছে, এইটো যে তোমালোকৰ মাথাত চলি আছে মই কেনেকৈ জানো। ঠিক আছে, মই জানো, যিহেতু মই কেইবাবাৰো আৰ্মি, SSC, পুলিচ এইবোৰ কেইবাবাৰো মই ফাইনেললৈ গৈছোঁ আৰু অলপ অলপ পইণ্টৰ কাৰণে মই থাকি গৈছোঁ। ঠিক আছে, সেইকাৰণে সেইখিনি সময়ত মোৰ লগত কি চলিছে সেইখিনি মই সম্পূৰ্ণ মই জানো। ঠিক আছে, সেইকাৰণে তোমালোকক এটা জোশ এটা দিবৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। ঠিক আছে, আজিৰ পৰা এই মনোভাৱটো তোমালোকৰ মনৰ পৰা আঁতৰি যাব যে মানুহে কি ক'ব। ঠিক আছে, মানুহ একোই নহয়। ঠিক আছে, মানুহে তোমাক আজি ভাল ক'ব, কালি আকৌ বেয়া ক'ব, কালি বেয়া ক'লে আজি আকৌ ভাল ক'ব। ঠিক আছে, মানুহ একোই নহয়। যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু এই ভিডিঅ'টো লাইক কৰি দিয়া তোমালোকে। ঠিক আছে, বহুত ভাল লাগিব তোমালোকক ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আনি থাকোঁ। খালি জোচ থকা নহয়, আৰ্মি, পুলিচ, SSC যিকোনো মই তোমালোকক ৰানিং হওক, যিকোনো হেৰিৰে হওক মই তোমালোকক টিপবোৰ দি থাকোঁ। লং জাম্পেই হওক বা যিকোনো আৰ্মি, SSC, অগ্নিবীৰ যেই হওক, ঠিক আছে, পুলিচ হওক, তোমালোকৰ যে যিকোনো কুৱেশ্যন আছে, যিকোনো সৰুতকৈ সৰু ডাঙৰতকৈ ডাঙৰ যে কুৱেশ্যন আছে এইবোৰ মোক কমেণ্ট বক্সত সুধিব পাৰা। আৰ্মি, SSC, পুলিচ যিকোনো কুৱেশ্যন মোক সুধিব পাৰা, কাৰণ এইবোৰ এক্সামৰ সকলো ফাইনেললৈ মই যাই পাইছোঁ, সকলো কিবা মই জানো। ঠিক আছে, এইবাৰ মই পুলিচৰো ভাইবা দি আহিছোঁ। ঠিক আছে, সেইকাৰণে তোমালোকক মই কৈ আছোঁ, এইবোৰ কথা মই বাৰে বাৰে নকওঁ, কাৰণ কি এই প্ৰতিটো ভিডিঅ'ত নতুন নতুন মানুহ আহে। ঠিক আছে, তাৰ কাৰণে মই এইখিনি কথা মই কৈ দিলোঁ। আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চোৱা, তোমাৰ ৰিজাল্টৰ ভাল আশাত খালি তোমাৰ মা দেউতা আছে। ঠিক আছে, তোমাৰ মা দেউতা আৰু তোমাৰ শিক্ষাগুৰুহে তোমাৰ ভালটো বিচাৰে। এই বাকী কোনো তোমাৰ ভালটো বিচাৰে। যিটো ভাবি আছা যে ইমান যে মানুহক কি ক'ব, মানুহক কি ক'ব, ঠিক আছে, এইটো নাভাবিবা। ঠিক আছে, কিহৰ কাৰণে মই কৈ আছোঁ যে চোৱা, আমাৰ এই কেইদিনমান আগত কোনোবাই এই পাহাৰৰ পৰা নিজৰ হাজবেণ্ডক পেলাই দিলে। ঠিক আছে, কিছুদিন 4-5 দিন, এসপ্তাহ বহুত ট্ৰেইনিঙত থাকিলে এই কথাটো। পিছত সেইটো প্লেন ক্ৰেছ হ'ল আহমেদাবাদত, গুজৰাটত। ঠিক আছে, সেইটো কিছুদিন পুৰা ট্ৰেইনিঙত থাকিল, এতিয়া আছে, এতিয়া কাৰো মুখতেই নাই, না মোবাইলত আছে, না ক'ত আছে, ক'তো নাই এইটো। ঠিক আছে, তেনেদৰে তোমাক কৈ আছোঁ যে তোমাৰ এক্সাম ভগৱানে কৰক, একেবাৰে হেৰি কৰক, তোমাৰ যাতে এই দিন যাতে চাব লগা নহয় যে তোমাৰ ভাল হ'ব। ঠিক তেনেদৰে তোমাৰ যিটো বেয়া হয় ভগৱানে নকৰক। ঠিক আছে, সেইটো মানুহ এসপ্তাহ সময় এটা থাকিব ট্ৰেইনিঙত, তো মানুহে লাহে 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 পাহৰি যাব। ঠিক আছে, এসপ্তাহ তোমাৰো বেয়া লাগিব। ঠিক আছে, এসপ্তাহ ধৈৰ্য ধৰিব লাগিব যাতে বেয়া নহয়, সেইটো আশাত থাকা। কিন্তু মানুহে একো কৰিব নোৱাৰে, তোমাক মানুহে একো কৰিব নোৱাৰে। বাছ এইখিনি যে বেয়া হোৱাৰ আশাত আছে, কাকো আপোন বুলি নাভাবিবা। ঠিক আছে, এটা সপ্তাহ খালি ধৈৰ্য ধৰিবা। ঠিক আছে, আৰু একো নহয়। ঠিক আছে,